গোৱালপাৰাত দুদিনত দুটাকৈ ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে। এদিনৰ পূৰ্বে মাটিয়াতে এগৰাকী বৃদ্ধাক দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ খবৰ পোহৰলৈ অহাৰ এদিনৰ পিছতে দুধনৈত এগৰাকী নাবালিকাক ধৰ্ষণৰ খবৰ। সমাজক লজ্জানত কৰা এই খবৰে ইতিমধ্যে জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পথাৰত পশুধন এৰাল দিবলৈ যাওঁতে মাটিয়াত এগৰাকী ৭০ ঊৰ্ধৰ বৃদ্ধা দুৰ্বৃত্তৰ হাতত কামনাৰ বলি হ'ল। উপৰ্যুপৰি ধৰ্ষণৰ পিছত দুৰ্বৃত্তৰ পলায়ন, অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ঘটনা হ'ল যে প্ৰায় ৭০ বছৰ বয়সৰ এগৰাকী মহিলাক ধৰ্ষণ কৰা হ'ল আৰু হত্যাৰ প্ৰচেষ্টা চলাইছিল। এই ঘটনা কি আচলতে এয়া সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। এয়া আজি ঘটনাটো হৈছিল এনেকুৱা, ৰাতিপুৱা 10:30 মান বজাত, আনুমানিক 10:30 মান বজাত আমাৰ ৭০ ঊৰ্ধ এগৰাকী মহিলা মাটিয়া হাইস্কুলৰ সমীপতে পাছফালে থকা পথাৰত গৰু এৰাল দিবলৈ গৈছিল। গৰু বিচাৰি যোৱা অৱস্থাত এজন অচিনাক্ত দুৰ্বৃত্তই তেওঁক গৰু বিচৰাৰ চলেৰে পথ দেখুওৱাৰ চলেৰে জংঘললৈ লৈ গৈ পেলাই তেওঁক গলত টিপি প্ৰাণনাশৰ চেষ্টা চলোৱাৰ উপৰিও তেওঁক উপৰ্যুপৰি ধৰ্ষণ কৰে। আৰু আমি খুবেই লজ্জানত হৈছোঁ, সভ্য সমাজ আমি লজ্জানত হৈছোঁ। আমি মাটিয়াবাসী ৰাইজ শংকিত হৈছোঁ, আমি ভয় খাইছোঁ যে এনেদৰে যদি ৭০ ঊৰ্ধৰ মহিলা এগৰাকী দিন দুপৰতে ধৰ্ষিতা হ'বলগীয়া হয়, তেনেহ'লে আনসকলৰ কি অৱস্থা হ'ব। সেইবাবে আমি মাটিয়াবাসী ৰাইজে স্থানীয় প্ৰশাসন, জিলা প্ৰশাসন, অসম চৰকাৰক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ যথোপযুক্ত তদন্ত প্ৰক্ৰিয়াৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে আমি মাটিয়াবাসী ৰাইজে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। দুৰ্বৃত্ত এতিয়ালৈকে আমি জনাত চিনাক্ত হোৱা নাই। স্থানীয় প্ৰশাসন আহিছে, তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাই আহিছে। পৰৱৰ্তী পৰ্যায়ত কি হয় আমি এতিয়াও গম পোৱা নাই। হয়, সন্দেহযুক্ত লোকৰ দ্বাৰা হ'ব পাৰে মানে আমি মাটিয়াবাসী ৰাইজে আমি ভাবিছোঁ, কাৰণ সেই ঠাইখিনিতে আজি কিছু দিনৰ পৰা অচিনাকি কিছুমান মুখৰ মানুহে আহি বসবাস কৰিবলৈ আহিছে। মানে আমাৰ কৃষিভূমি অঞ্চলত মাটিৰ শ্ৰেণী বিভাজন নকৰাকৈ তেওঁলোকে তাতে ভেটি মাটি বান্ধি লৈছে, ঘৰ বান্ধিবলৈ লৈছে। আমাৰ এই অঞ্চলৰ পানী যোৱা ৰাস্তা, পানী নিষ্কাশনৰ একমাত্ৰ পথ আছিল সেই জুলিটো দ মাটিখিনি। সেই মাটিখিনি তেওঁলোকে মাটি পুতি বোকাই তাত ঘৰ বান্ধিছে আৰু বহুত অচিন মানুহেৰে সেই ঠাইখিনি ভৰি পৰিছে। আৰু সেই অচিনাকি মানুহখিনিৰ দ্বাৰাই এই ঘটনা সংঘটিত হ'ব পাৰে বুলি আমি মাটিয়াবাসী ৰাইজে সন্দেহ কৰিছোঁ। দুধনৈত পুনৰ ধৰ্ষণ কাণ্ড। ৪০ ঊৰ্ধৰ এটা লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। ইতিমধ্যে আৰক্ষীৰ জালত ধৰ্ষণকাৰী। জানিব পৰা মতে দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত চিলুক মাছপাৰা গাঁৱৰ জেণ্টুছ মাৰাকে ৯ জুলাই মঙলবাৰে নাবালিকাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ পানী খোৱাৰ চলেৰে প্ৰৱেশ কৰে আৰু সুযোগ বুজি ধৰ্ষণ কৰে নাবালিকাগৰাকীক। ধৰ্ষণ কাৰ্য সংঘটিত কৰি লম্পটটোৱে এই বিষয়ে কাকো নকবলৈ সকীয় নিদিয়ে। নাবালিকাগৰাকীয়েও ভয়তে কাকো একো নোকোৱাকৈ থাকে যদিও কালি হঠাৎ ছোৱালীগৰাকীৰ প্ৰচণ্ড পেটৰ বিষ হয়। পেটৰ বিষৰ কাৰণ হিচাপে মাকে ছোৱালীজনীক সোধা পোছা কৰাত সকলো ঘটনা পোহৰলৈ আহে। আজি ঘটনাৰ সম্পৰ্কত পৰিয়ালৰ লোকসকলে দুধনৈ থানালৈ আহি এজাহাৰ দিয়ে। তাৰ পিছত আৰক্ষীয়ে তৎপৰতাৰে ধৰ্ষণ কাণ্ড সংঘটিত কৰা জেণ্টুছ মাৰাকক আটক কৰে আৰু আৰক্ষীৰ তত্বাৱধানত নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 11 বছৰীয়া নাবালিকাগৰাকীক জেণ্টুছ মাৰাকে তেওঁ চলোৱা ভেনখনতে স্কুললৈ অনা নিয়াও কৰে। লম্পটটোৰ এনে বিবেকহীন কাণ্ডত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সঘনাই হৈ থকা ধৰ্ষণ কাণ্ড এতিয়া সমগ্ৰ জিলাবাসীক স্তম্ভিত কৰি তুলিছে। ঘটনাটো এনেকুৱা হৈছে মানে যোৱা মঙলবাৰ 9 তাৰিখে সিহঁতৰ মা আৰু দেউতাই দুধনৈ বজাৰত আহিছিলে। এতিয়া তাৰমানে এই জেণ্টুছ মাৰাকে এই মোৰ ৰিলেটিভ মানে ছোৱালী নিচিনা লাগে, তাৰ ঘৰত যাই কিনে পানীৰ সুযোগত মানে সি ধৰ্ষণ কৰি কিনে মানে কিবা কৰে আৰু দাবী মানে ভয় খুৱাই তেখেতক মানে ক'বলৈ নিদিয়ে। আৰু বাকী এতিয়া গম পাল বিষয়টো, ইটো যোৱাকালি গম পাইছে। মানে তাৰ পেটত অলপমান বিষ হোৱাৰ পিছত মানে সি ভয় খাই কিনে মানে মাকক কৈছে। তাৰপিছত সেইটো গম পোৱা গৈছে আৰু তাৰপিছত আমি আজি থানালৈ আহি কিনে এজাহাৰ দিলোঁ। আৰু এতিয়া তাক এৰেষ্ট কৰিছে? হয়, এৰেষ্ট কৰিছে। পুলিচে এৰেষ্ট কৰিছে। এতিয়া কিমানমান বয়স হ'ব নে ছোৱালীজনী? ছোৱালীজনীৰ বয়স 11 বছৰ হৈছে। নাবালিকা হয়। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট, অসম টুডে।